গোটেইখিনি কণ্ট্ৰল কৰে ইয়াৰ পৰাই এইটো কিমান ডাঙৰ টেংকিটোত মানে ভৰ্তি কৰি দিয়ে যিটো এম্বুলেন্স বা ক'ৰবাত লাগে ইয়াৰ পৰাই আচলতে ব্যৱহাৰ কৰে আপুনি কেনেকৈ গম পাব যে ইয়াত কিমান গেছ আছে বা ভৰ্তি হ'ল নহ'ল কেনেকৈ গম পাব মই দেখুৱাই দিছোঁ আপোনালোকক এই নজলটো এনেকৈ খুলি এই নজলটোৱে আচলতে ভৰ্তি কৰে দেখিছেনে এই খুলি বৰ্তমান এতিয়া অৰুৱাই দিয়া আছে এয়া এইফালে অৰুৱাই থকা আছে দেখিছেনে এইখিনি ফিলাপ হৈ গ'ল মানে আৰু এই ফিলাপ হোৱাৰ পিছত গাড়ী লৈ লোড কৰিবৰ কাৰণে এনেধৰণে সহজতে তেওঁলোকে লৈ গৈ থাকে আৰু ইহঁতে প্ৰত্যেক দিনা আচলতে এইটো অভ্যাস হৈ গ'ল সেইকাৰণে ইমান সহজতে কৰিব পাৰে ইয়াৰ ৱেটো বহুত বেছি হয় আচলতে 51 কেজি আছে কিছুমান 80 কেজি আছে এই ধৰণে ৱেট থাকে আচলতে আৰু লোড বা আনলোড কৰাৰ পিছত তেওঁলোকে এই ধৰণে অনা নিয়া কৰি থাকে চিলিণ্ডাৰবিলাক একেবাৰে সহজতে এজন লোকেই আৰু ইয়াত দেখিছে সকলোখিনি লিখা থাকে কেতিয়া মেনুফেকচাৰিং কৰিছিল কিমান CMৰ চিলিণ্ডাৰটো আৰু ইয়াত আইচামাৰ্ক থাকে কেতিয়া মেনুফেকচাৰিং কৰিছিল সকলোখিনি ইয়াত ডিটেইল লিখা থাকে আৰু আপোনালোক চিলিণ্ডাৰটো ল'লে এইখিনি গোটেইখিনি চাই ল'ব কিমান কি মেনুফেকচাৰিংবিলাক আৰু ইয়াত দেখিছে 95 পইণ্ট লিখা আছে ৱেট আৰু এইটো লিখা আছে 80 কেজি 80.2 কেজি ইয়াত দেখিছে আৰু এইখিনি হ'ল আচলতে ইয়াৰ ৱেট আৰু ইয়াত লিখা আছে 51.2 কেজি আৰু তলত লিখা আছে 46.7 কেজি আৰু 46.7 কেজি খালী হয় খালী চিলিণ্ডাৰটো আৰু 51.4 হয় ভৰ্তি চিলিণ্ডাৰটো ৱেট ইয়াত লিখা থাকে সম্পূৰ্ণকৈ আৰু ইয়াতো মেনুফেকচাৰিং এই ইয়াত দেখিছে ওপৰত আৰু ওপৰত তেওঁলোকে চিএল নম্বৰ দিয়া আছে চিলিণ্ডাৰটো চিনি পাবৰ কাৰণে ইয়াত চিএল নম্বৰ দি আচলতে প্লেট এনেকৈ প্লেট এখন লগাই বৰ্তমান মই আছোঁ এয়া দেখিছেনে য'ত অক্সিজেন চিলিণ্ডাৰ আৰ্গন চিলিণ্ডাৰ এইবিলাক ভৰ্তি কৰে তাত আছোঁ ভৰ্তি কৰি থৈছে দেখিছেনে এইবিলাক চব বেলেগ বেলেগ হয় এইবিলাক অক্সিজেন হয় এইখিনি আৰ্গন হয় আৰু ইয়াত যিটো নীলা কালাৰৰ আছে এইখিনি হ'ল আৰ্গন এইখিনি আৰ্গন আৰু এইখিনি দেখিছেনে এইখিনি হ'ল অক্সিজেন চিলিণ্ডাৰ আৰু যিটো এম্বুলেন্স বা ক'ৰবাত লাগে ইয়াৰ পৰাই আচলতে ব্যৱহাৰ কৰে ইয়াৰ পৰাই এইখিনি ব্যৱহাৰ কৰে আৰু এইখিনি হৈছে এইখিনি ফিল আপ কৰে ইয়াত গেছ ফিল আপ কৰে এইখিনি দেখিছেনে এয়া আৰু আপুনি কেনেকৈ গম পাব যে ইয়াত কিমান গেছ আছে বা ভৰ্তি হ'ল নহ'ল কেনেকৈ গম পাব মই দেখুৱাই দিছোঁ আপোনালোকক এইটো দেখিছেনে মিটাৰ এটা থাকে তাৰ পৰা টেংকিৰ পৰা ইয়ালৈ আহে ইয়াত আহি এই পাইপখিনি নজল ইয়াত লগাই দিয়া হয় এইবিলাক দেখিছেনে এইবিলাক লগাই দিয়াৰ পিছত এইখিনি ফিল আপ হয় আৰু ফিল আপ এই মিটাৰটো যিটো আছে দেখিছেনে এই মিটাৰটো আছে এই মিটাৰটো ইয়াত দেখুৱাব আপোনাৰ আৰু এইটো যেতিয়া 150 হ'ব তেতিয়া মানে এইটো এই চিলিণ্ডাৰবিলাক ফুল হৈ যাব এইটো পৰাই কণ্ট্ৰল কৰে গোটেই বস্তুটো কণ্ট্ৰল কৰে দেখিছে এইটোৱে গোটেই কণ্ট্ৰল ৰুমটো গোটেইখিনি কণ্ট্ৰল কৰে ইয়াৰ পৰাই ইয়াত কি আহে এইটো আৰ্গন আহে ন এবাৰ এইটো কি হয় এইটো তাৰে হয় আৰ্গন কি এইটো বনায় নেকি ই বনায় নেকি আৰ্গনটো এইটো কিবা ক'লে কণ্ট্ৰল কৰে এইটো ফেক্টৰী তেনেধৰণৰ যেতিয়া আপোনাৰ আমাৰ অক্সিজেন চিলিণ্ডাৰ বা আৰ্গন এইবিলাক যে কেনেকৈ ফিলিং কৰে দেখুৱাই দিছোঁ আপোনালোকক আৰু এইটোত কি থাকে কি থাকে এইটোত আৰ্গন মানে ইয়াত ফিল আপ যেনেকৈ তেল ডিপুত যেনেকৈ তেল থাকে সেনেকৈ ইয়াত মানে এইটো বস্তু দিছেনে চাব এইটো কিমান ডাঙৰ টেংকিটোত মানে ভৰ্তি কৰি দিয়ে আৰু যেতিয়া গাড়ী আহে গাড়ীত আনেতো এই ইয়াত পাইপ লগাই ইয়াত ভৰ্তি কৰে ন এই বস্তুটো আৰু ইয়াৰ পৰা এনেকৈ গৈ এইটো দেখিছেনে এই পাইপডালে এইফালে গৈ ভিতৰলৈ যায়গৈ এনেকৈ আৰু ভিতৰত কেনেকৈ ফিল আপ কৰে আপোনাক দেখুৱাই দিম দেই এইটো আচলতে অক্সিজেন বা আৰ্গন চিলিণ্ডাৰসমূহ ভৰ্তি কৰা হয় আৰু এতিয়া বৰ্তমান ফুল হৈ গ'ল আমাৰ চিলিণ্ডাৰ হৈ গ'ল আৰু এতিয়া আমি লৈ যাম এতিয়া